নমস্কাৰ, আজি আমি আলোচনা কৰিম পাৰ্চেন্টেজ মানে শতাংশ। শতাংশ কেনেকৈ ওলাই এইটো ডিসকাস কৰিম। আমি পৰীক্ষাত যেনেকৈ কয় কোনো ফাৰ্স্ট ডিভিজন পাইছে তাৰ মানে 60% তাৰ মানে ইয়াৰ পৰা কি বুজিলো তাৰ মানে যে 100ৰ ভিতৰত 60 পাইছে মানে এটো কোৱা হয় 60%। আৰু যদি কিছুমান 80% যাৰ মানে লেটাৰ পালে 80% হলে লেটাৰ 80 পালে তেতিয়ালে আমি কি বুজিম যে 100ৰ ভিতৰত মানে 80 পাইছে এটো কোৱা হয় 80%। আৰু 50% হয় তেতিয়ালে কি হ'ব 50% আমি বুজিব লাগিব যে 100ৰ ভিতৰত 50 মানে তেতিয়ালে আমি এটো কোৱা হয় শতাংশ মানে পাৰ্চেন্টেজ। এটো কোৱা হয় শতাংশ পাৰ্চেন্টেজ। আৰু পাৰ্চেন্টেজটো এনেকৈ লিখে এটো কোৱা হয় পাৰ্চেন্টেজ। এটো পাৰ্চেন্টেজটো এনেকৈ লিখে। আৰু ভগ্নাংশৰ ওপৰত তাৰ মানে 100টা কোনো এটা সংখ্যা বা কোনো এটা বস্তু 100টা যদি ভাগ কৰো 100টাৰ ভিতৰত আমি যিমানটা অংশ বা যিমানটা আমি সংখ্যা লম হেতু হল আমাৰ শতাংশ হৈছে নে। তাৰ মানে এটো ওপৰটো লব তলটো হৰটো 100 হ'ব লাগিব। প্ৰতিটো হৰ 100 হ'ব লাগিব। হৰ যদি 100 হয় ওপৰটো যিটো থাকিব এটো হ'ব শতাংশ। তাৰ মানে এটো 50 শতাংশ মানে 50%, 60%, এটো 80% এনেকে আমি লিখা হয়। আৰু আমি যদি শতাংশ সদায় আমি সাপোজ ধৰিলো আমি 75% লিখিলো এটো 75 শতাংশ তেতিয়ালে এটোক আমি এনেকৈ লিখিব পাৰো। তাৰ মানে পাৰ্চেন্টেজ তাৰ মানে কি এটো বুজিম যে 100ৰ ভিতৰত কিমান 75 এটো আমি এনেকৈ লিখিব পাৰো হৈছে নহয়। এতিয়া বা আমি এটো 100ৰ ভিতৰত 75 তাৰ মানে এটো আমি এনেকৈ লিখিব পাৰো 75:100 আমি এনেকৈ লিখিব পাৰো হৈছে নহয়। এতিয়া আমি কেইটামান এক্সাম্পল লম আমি কি শতাংশত কেনেকৈ প্ৰকাশ কৰে এইখিনি বিষয়ে ডিসকাস কৰিম। সাপোজ আমি 1 নম্বৰ ললো যে সাপোজ থাকিল আমাৰ 6:5 এই 6:5ক আমি শতাংশত প্ৰকাশ কৰিব লাগে। তেতিয়ালে আমি কেনেকৈ কৰিম শতাংশত প্ৰকাশ কৰা 6:5ক তেতিয়ালে আমি কেনেকৈ কৰিম তাৰ মানে এটো এনেকৈ ইষ্ট থাকিলে আমি লিখিব পাৰি এটো আমি এনেকৈ আনসাৰ লিখিম 6:5 মানে 6/5 মানে। আৰু শতাংশ যেতিয়া প্ৰকাশ কৰিম আমি সদায় মনত ৰাখিম যেতিয়া শতাংশত প্ৰকাশ কৰা হ'ব তেতিয়া আমি সদায় ইয়াত 100% আমি পূৰণ কৰি দিম যি থাকক 6:5 দিছে মানে 6/5 ইয়াক যদি শতাংশত প্ৰকাশ কৰা ইয়াত 100% পূৰণ কৰি দিম। তাৰ পিছত ক্যালকুলেশন কৰিম এতিয়া এটো কিমান হ'ব এটো পূৰণ এটো কাটাকাটি 5 দিয়ে 100 কাটিব কিমান 20 বাৰ থাকিলে কিমান 6 * 20% তাৰ মানে পূৰণ যদি কৰো কিমান হ'ব 6 * 2 = 12 আৰু 0 তাৰ মানে 100% 120% হয়নে। আৰু যদি 2 নম্বৰ আমি আৰু এটা লওঁ আৰু এটো যদি কোৱা হয় যে পয়েন্ট যদি থাকে 0.36 সাপোজ এটো থাকিল এটোক আমি শতাংশত প্ৰকাশ কৰিব লাগে মানে এটো যদি শতাংশত প্ৰকাশ কৰো তেতিয়ালে কেনেকৈ কৰিম সেম তেতিয়ালে আমি আগৰ নিচিনা সেম যে থাকক তেতিয়ালে এটো তো এনেকৈ আছিল কি 6:5 এটো হল 0.36 তেতিয়ালে আমি এটো পয়েন্টটো যেটো আছে এটো আমি এনেকৈ লিখিব পাৰো পয়েন্টটো এটো শতাংশত প্ৰকাশ কৰিলে সদায় মই কৈছিলো 100% পূৰণ কৰিব লাগে তেতিয়ালে এটো 0.36 এটো হল আৰু ইয়াৰ লগত আমি 100% পূৰণ কৰি দিম মানে। এতিয়া কি কৰিম এটো 0.36 এটো পয়েন্টটো উঠাই দিম পয়েন্টটো উঠাবলৈ হলে কি কৰিম কে গৰ আগত 1 গৰ 2 গৰ আগত দশমিক আছে তাৰ মানে ইয়াত 100 দি দিম তেতিয়া পয়েন্টটো উঠি গল আৰু এটো 100% মানে। এতিয়া আমাৰ কি হ'ব এটো 100 কেনসেল থাকিল 36% এটো হল আমাৰ आंसर। আৰু এটা एग्जांपल লওঁ সাপোজ এটো আমি 3 নম্বৰ ললো 3 নম্বৰ এনেকৈ থাকিল যে 25% অক আমি কি কৰিব লাগে ভগ্নাংশত প্ৰকাশ কৰিব লাগে। এটো যদি 25% যেটো দিয়া থাকিব এনেকৈ কোৱেশ্চন থাকিব পাৰে 25% আমি ভগ্নাংশত প্ৰকাশ কৰিম মানে। তেতিয়ালে আমি এটো কেনেকৈ ভগ্নাংশত প্ৰকাশ কৰিম কোৱেশ্চন এনেকৈ থাকিব পাৰে যি থাকক যি বেলেগ মান থাকিব পাৰে তেতিয়ালে আমি লিখিম आंसरত 25% তাৰ মানে এটো ভগ্নাংশত লিখিলে কি হ'ব এটো 100ৰ ভিতৰত কিমান পাইছে 25 এটো হল আমাৰ आंसर। ভগ্নাংশত প্ৰকাশ কৰা মানে এনেকৈ ভগ্নাংশত লিখিম আৰু এটো কাটাকাটি কোজালে কাটাকাটি কৰিম আৰু কাটাকাটি যদি না যায় তেন নাই 25ক একবাৰ 25ক 4 বাৰ তাৰ মানে এটো 1:4 মানে এটো ভগ্নাংশত প্ৰকাশ কৰিলে এনেকৈ। আৰু যদি বাস আমি 4 নম্বৰ আৰু এটা एग्जांपल লওঁ বেলেগ এনেকৈ থাকিব পাৰে যে সাপোজ ধৰিলো 53%ক আমি কি কৰিব লাগে দশমিক ভগ্নাংশত ভগ্নাংশত প্ৰকাশ কৰিব লাগে
দশমিক ভগ্নাংশ যদি থাকে কেনেকৈ লিখিম এইটো সেম 53% হয়নে তেতিয়াহ'লে আমি এইটোক এনেকৈ লিখিব পাৰোঁ 53% মানে 100ৰ ভিতৰত কিমান 53 পাইছে হয়নে তাৰপিছত এইটো যদি ভগ্নাংশ এইটো দশমিকত যদি লিখো তাৰমানে এইটো কি হ'ব আমি এইটো লিখিব পাৰোঁ 2 গৰ আগত দশমিক তাৰমানে 100 আছে 2 গৰ আগত দশমিক বহিব তেতিয়াহ'লে 1 গৰ 2 গৰ তাৰমানে 0.53 এইটো হ'ল এনসাৰ এইটো দশমিকত হৈ গ'ল এনেকৈ লিখিম নম্বৰ সাপোজ এটা এক্সাম এনেকৈ মান দিয়া থাকে মান নিৰ্ণয় কৰা মান নিৰ্ণয় কৰা কেতিয়াবা প্ৰশ্ন এনেকৈ থাকে আৰু দিয়া থাকিব যিকোনো মান যেনেকৈ সাপোজ ধৰিলোঁ আমি 600 টকাৰ সাপোজ ধৰিলোঁ 9% হ'ল ইয়াৰ মান কিমান হ'ব হয়নে তেতিয়াহ'লে ইয়াৰ আমি এনেকৈ ওলাম যদি এনেকৈ দিয়া থাকে 500 টকাৰ 5% 500 টকাৰ 10% 1000 টকাৰ 5% যি থাকক মানে আমি ধৰিছোঁ এটা এক্সাম্পল 600 টকাৰ 9% এইটো কেনেকৈ কৰিম আমি তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ যে 600 টকাৰ 9% মানে 600 into 9% 9 আমি এনেকৈ লিখিম 9% হয়নে তেতিয়াহ'লে আমি তেনেকৈ লিখিব পাৰোঁ 600 টকা into 9% তেতিয়াহ'লে আমি 9% মানে এইটোক আমি লিখিব পাৰোঁ আগত কৈছোঁ মানে 100ৰ ভিতৰত 9 হয়নে এতিয়া আমি কাটাকাটি কৰিম এইটো শূন্য দুটা শূন্য কাটা থাকিল 6 into 9 তাৰমানে 6 9 গুণ কিমান 54 এইটো এনসাৰটো হ'ব এইটো এনেকৈ কৰিম আমি যি থাকক 500 টকা যদি যি এনেকৈ থাকে 1000 টকাৰ আমি এনেকৈ কৰি পেলাই সেম মেথডত আমি কৰি উলিয়াম হৈছে আৰু এটা এক্সাম্পল লওঁ সাপোজ 6 নম্বৰ ল'লোঁ কেতিয়াবা এনেকৈ থাকে সাপোজ এইটো এটা প্ৰশ্ন থাকিল যে কি সংখ্যাৰ 13% অৰ মান 65 হ'ব এনেকৈ সাপোজ প্ৰশ্ন এটা থাকিল কি সংখ্যাৰ 13% অৰ মান 65 হ'ব তেতিয়াহ'লে আমি কি সংখ্যা 30% মান 65 হ'ব এইটো কেনেকৈ কৰিম আমি এতিয়া কি সংখ্যা এই সংখ্যাটো নাজানো আমি ধৰি ল'ম ধৰো সংখ্যাটো x ধৰি ল'ম যেহেতু আমি সংখ্যাটো নাজানো সেইকাৰণে x ধৰিলোঁ তাৰ মানে x ৰ 13% ৰ মান হ'ল 65 তাৰমানে আমি এইটো লিখিব পাৰোঁ x ৰ 30% হয়নে তাৰমানে x into 13% এনেকৈ লিখিব পাৰিম 13% ৰ মান কিমান 65 হয়নে এতিয়া আমি এনেকৈ লিখিব পাৰোঁ x into 13% মানে এটা আমি লিখিব পাৰিম 100ৰ ভিতৰত মানে 13 মানে ইকুৱেল 65 হৈছে এতিয়া x ইকুৱেল কিমান হ'ব x ইকুৱেল এইটো 65 আৰু এইটো ইফালে গ'লে এইটো উল্টাই দিম 100টো ওপৰত যাব আৰু 13টো তলত আহি যাব এইটো কাটিব পাৰিম 5 13 গুণ কিমান 65 তেতিয়াহ'লে থাকিল কিমান x ইকুৱেল ইয়াত 5 into ইয়াত 100 5 আৰু 100 তাৰমানে x মান কিমান হ'ল x ইকুৱেল 500 বাস তাৰমানে 500 টকাৰ 13% হ'ব 65 হয়নে একদম সহজ তাৰপিছত লাষ্ট আমি আৰু এটা এক্সাম্পল লওঁ তেতিয়া আমাৰ আৰু সহজ হ'ব 7 নম্বৰ সাপোজ ল'লোঁ এইটো কেতিয়াবা এনেকৈ থাকিব পাৰে এনেকৈ প্ৰশ্ন সাপোজ থাকিব পাৰে সাপোজ ধৰিলোঁ 45ৰ কিমান শতাংশৰ মান 9 হ'ব সাপোজ এনেকৈ প্ৰশ্ন থাকিল মানে এনেকৈ প্ৰশ্ন থাকিল যে 45ৰ কিমান শতাংশৰ মান 9 হ'ব তেতিয়া এতিয়া আমি শতাংশটো ওলাব লাগে এটা সেম আমি এটো ধৰি লম যেহেতু শতাংশটো আমি নাজানো সেইকাৰণে লিখিম আমি ধৰো শতাংশ x% যেহেতু আমি শতাংশটো নাজানো সেইকাৰণে শতাংশটো আমি x% ধৰিলো তাৰ মানে 45ৰ কিমান শতাংশ এটো 45 মানে ইনটু x শতাংশ যেহেতু আমি শতাংশটো নাজানো সেইকাৰণে x শতাংশ ধৰিলো ইকুৱেল কিমান হ'ব 9 সেম এতিয়া আমি এটো ক্যালকুলেশন কৰিম 45 ইনটু x শতাংশ মানে কি x/100 মানে এটো আমি এনেকৈ লিখিব পাৰো এই শতাংশটো যেহেতু নাজানো আমি এখানে x ধৰিছো x/100 ইকুৱেল 9 এতিয়া আমি কি কেনেকৈ লিখিব পাৰো x ইকুৱেল লিখিব পাৰো ইয়াত 9 আৰু ইনটু এটো উল্টাই দিম 100 টো ওপৰ যাবগৈ আৰু 45 টো তলত আহি যাব মানে এটো কাটিলে কিমান 5 9 গুণ 45 আৰু থাকিল ইয়াত এটো 100 5 কাটিলে 20 বাৰ যাব তাৰ মানে 100 মান থাকিল 20 মানে 20% হয়নে তাৰ মানে এটো হ'ব যে 45 ৰ
20% যদি লওঁ 20% শতাংশ হ'ব 9 হৈছে